हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো एटू क्लास 10 मैथमेटिक्सर वास्तव संख्या चैप्टारटोर प्रथम टू एमसीक्यूर भिडिओ और इयाते तुम्हालोকক जनाइ दिसु जे आमी इतिमध्ये क्लास 10 कारणे एटा व्हाट्सएप ग्रुप खुलिছো सो तुम्हालोके डेस्क्रिप्शनत সেই গ্ৰুপটোৰ লিংক দিয়া আছে তোমালোকে তাত গৈ আমাৰ WhatsApp গ্ৰুপটো জয়েন হ'ব পাৰিবা তাত আমি ক্লাছৰ PDF বোৰ দিও আৰু কেতিয়া ক্লাছ হ'ব সেইটো আমি তোমালোকক জনাও আৰু তাত আমি প্ৰি ফাইনাল এক্সাম যেতিয়া তোমালোকৰ হ'ব তাৰ পেপাৰবোৰ তাত আমি দিও আৰু এই ভিডিওৰ PDF টো আমি সেই গ্ৰুপটোত দি দিম তোমালোকে আমাৰ গ্ৰুপটো জয়েন হৈ লবা সো আমি আমাৰ ভিডিওটো স্টাर्ट কৰিছো তো এক নম্বৰ কোশ্চেন দিয়া আছে 23 ঘনৰ একক স্থানৰ অংকটো তো যেটো সংখ্যা দিয়া আছে সেই সংখ্যাটো কি 23 তো ইয়াৰ তোমালোকে লাষ্টৰ যেটো সংখ্যা আছে এটো দেখিবা কি আছে 3 আৰু ঘন মানে কিমান 3 বাৰ পূৰণ কৰিব লাগে তো যেটো লাষ্টৰ সংখ্যা আছে সেইটো তোমালোকে 3 বাৰ লিখিবা 3 পূৰণ 3 তো এটো পূৰণ কৰি দিয়া 3 3 9 9 3 গুণ 27 তো ইয়াৰ কারেক্ট উত্তৰটো কি হ'ব তোমাৰ 27 तो 27 और एকক स्थाনৰ সংখ্যাটো কি 7 তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ বুজি পালা কথাটো যেটো সংখ্যাৰ উলিয়াব দিব সেই সংখ্যা তোমালোকে লাষ্ট ওয়ার্ডটো দেখিবা কি আছে 3 আছে সেই 3 টুক তোমালোকক যদি ঘন উলিয়াব দিয়ে তেনা হলে সেই 3 টুক 3 বাৰ পূৰণ কৰি দিবা 3 বাৰ পূৰণ কৰিব দিবা তো 3 বাৰ লিখিলা তে পূৰণ কৰিবা 3 3 9 9 3 গুণ 27 তো 27 তো 27 और একক স্থানৰ সংখ্যাটো কি 7 তো ইয়াৰ উত্তৰটো কি হ'ব ए नंबर 7 হবো আশা করো এইটো তোমালোকে বুজি পালা দুই নম্বৰ কোশ্চেনটো সোয়া কি দিয়া আছে 15 আৰু 20 ৰ লসাগু আৰু গুসাউৰ পূৰণফল product of the LCM and HCF of 15 and 20 is আমি এটা ৰিজাল্ট জানো কি যে লসাগু পূৰণ গোসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল তো এইটো আমি এটা ৰিজাল্ট জানো হয় না নহয় ঠিক কি জানো লসাগু পূৰণ গোসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তো ইয়াতে আমাৰ সংখ্যা দুটা কি দিয়া আছে এটা দিয়া আছে 15 আৰু এটা আছে 20 তো কি হ'ব 15 পূৰণ 20 তো এই দুটা যদি তোমালোকে পূৰণ কৰা কিমান হ'ব 15 দুগুণ 30 15 দুগুণ কিমান হ'ব 30 হ'ব আৰু এটা শূন্য আছে 300 তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 300 তো ইয়াৰ শুদ্ধটো কি হ'ব অপচন নম্বৰ ডি আশা কৰোঁ বুজি পালা তোমালোকে যদি ৰিজাল্টটো মনত নাই তোমালোকে এটো মনত ৰাখিবা যে ৰিজাল্টটো কি লসাগু পূৰণ গোসাউ ইকুৱেল টু সংখ্যা দুটা পূৰণফল তো আমাক সংখ্যা দুটা কি দিয়া আছে এটা 15 আৰু এটা 20 তো যেহেতু সংখ্যা দুটা পূৰণফল সেই সংখ্যা দুটা তোমালোকে পূৰণ কৰি দিবা কি কি সংখ্যা 15 and 20 তো এইটো আমি পূৰণ কৰি দিলু পূৰণ কৰি দিয়াৰ পিছত সেই দুটা পূৰণ কৰি দিলে তোমালোকে কিমান পাবা 300 পাবা তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 300 হ'ব জাস্ট তোমালোকে ৰিজাল্টটো মনত ৰাখিবা লসাগু পূৰণ গোসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল আশা কৰোঁ এই কোশ্চেনটো তোমালোকে বুজি পালা 3 নম্বৰ কোশ্চেনটো সোয়া কি দিয়া আছে 2 + √3 2 - √3 এটা ए नंबर दिया আছে অপরিমেয় সংখ্যা বি नंबर দিয়া আছে পূর্ণ সংখ্যা সি नंबर দিয়া আছে পরিমেয় সংখ্যা আৰু ডি नंबर দিয়া আছে দুও পরিমেয় আৰু পূর্ণ সংখ্যা তো এইটো কি হ'ব সো এইটো কাৰণে আমাক অলপ কি কৰিব লাগিব এইটো আমাক অলপ ক্যালকুলেশন কৰিব লাগিব কেনেকৈ ক্যালকুলেশন সোয়া ইয়াতে যদি তোমালোকে ভালকৈ সোয়া এই 2 টুক যদি আমি a বুলি ক আৰু √3 টুক যদি আমি b বুলি ক আৰু এইটোক যদি আমি a বুলি ক আৰু এই √3 টুক যদি আমি b বুলি ক তেনে হলে আমি ইয়াতে ক্লিয়ার ভাবে দেখি আছো এটা ফর্মুলা কি ফর্মুলা a + b a - b আমি ইয়াতে এটা ফর্মুলা দেখি আছো যে আমি 2 টুক যদি a বুলি ধৰু আৰু √3 টুক যদি আমি b বুলি ধৰু তেনে হলে ইয়াতে আমি এটা ফর্মুলা দেখি আছো কি ফর্মুলা a + b a - b তো এটুক আমি কেনেকৈ লিখিব পাৰো a² - b² তো এইটো কৰা ইয়াতে কি কৰিবা তো আমাৰ এটো কি ফর্মুলা লাগি আছে a² - b² মানে a + b a - b তো ইয়াতে আমাক a কিমান দিয়া আছে 2 দিয়া আছে তো কি হ'ব 2² মাইনাস b কিমান দিয়া আছে √3 তো কি হ'ব √3² হ'ব হৈ গল এতিয়া সোয়া
এতিয়া আমি 2 স্কয়াৰ কিমান লিখিব পাৰো 4 লিখিব পাৰো মাইনাস ইয়াতে চোৱা এই ৰুটটোৰ লগত স্কয়াৰটো কি হল কটাকটি গল তো থাকিল কি 3 মানে কি হয় এই ৰুটটোৰ লগত এই 2টো কটাকটি যায় হন নহয় কাটি নিদিবা এই ৰুটটোৰ লগত 2টো কটাকটি যায় তো ইয়াতে কি থাকিব 3 থাকিব তো ইয়াতে 3 তো 4 ৰ পৰা যদি 3 যায় কিমান হ'ব 1 হয় তো 1 টো এটা কি সংখ্যা হয় 1 টো এটা পৰিমেয় সংখ্যা হয় কিয় কাৰণ 1 ৰ তলত কিবা একো নাই মানে কি আছে 1 আছে তো এইটুক যদি আমি p বুলি কও আৰু এইটুক যদি আমি কি বুলি কও মানে আমি 1 টুক p বাই কি আকাৰে লিখিব পাৰিলো 1 টো কি হয় এটা পৰিমেয় সংখ্যা হয় তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব এক নম্বৰ দি আছে অপৰিমেয় তো এইটো নহয় দুই নম্বৰ সি নম্বৰ দি আছে পৰিমেয় এইটো হয় আৰু বি নম্বৰ দি আছে পূৰ্ণ সংখ্যা এইটো হয় কাৰণ 1 এটা কি হয় পূৰ্ণ সংখ্যা হয় হনা নহয় হোল নম্বৰ হয় তো ইয়াৰ উত্তৰটো কি হ'ব পূৰ্ণ সংখ্যা হ'ব আৰু পৰিমেয় সংখ্যা হ'ব তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব অপচন নম্বৰ ডি হ'ব দুও পৰিমেয় আৰু পূৰ্ণ সংখ্যা ইয়াতে মোৰ এটা লিখিতে অলপ খেলিমেলি হল ইয়াতে যেটো পূৰ্ণ সংখ্যা হয় এইটো হল হোল নম্বৰ হয় পূৰ্ণ সংখ্যা কয় হোল নম্বৰ মোৰ মানে এটো লিখিতে অলপ ভুল হল এইটো হ'ব ইয়াতে ইংলিশটো অলপ লিখিতে ভুল হল এইটো অপৰিমেয় সংখ্যা এইটো হল ইৰেশনাল নম্বৰটো ইয়াতে হলহেতেন আৰু পৰিমেয় সংখ্যা এইটো ইয়াতে হলহেতেন মানে ইংলিশটো মোৰ অলপ খেলিমেলি হৈ গল লিখিতে মানে অলপ কি হল ইংলিশটো খেলিমেলি হৈ গল এছামিসটো ঠিক আছে বাৰু মানে অপৰিমেয় সংখ্যা ইৰেশনাল নম্বৰ বুলি কয় এইটো ইয়াতে হলহেতেন কিন্তু মই এটি ভুলতে ৰেশনাল নম্বৰ লিখি ললো আৰু পৰিমেয় সংখ্যাটোক ৰেশনাল নম্বৰ বুলি কয় তাত মই ভুলতে হোল নম্বৰ লিখি ললো আৰু কি হয় ইয়াতে পূৰ্ণ সংখ্যাত হ'ব হোল নম্বৰ ইয়াতে মই ভুলতে ইৰেশনাল নম্বৰ লিখি ললো সো এইটো তোমালোকে কাৰেকচন কৰি লবা হা যত অপৰিমেয় সংখ্যা আছে ইয়াতে ইংলিশটো হ'ব ইৰেশনাল নম্বৰ পূৰ্ণ সংখ্যা দিয়াত ইংলিশটো হ'ব হোল নম্বৰ আৰু পৰিমেয় সংখ্যা দিয়াত ইংলিশটো হ'ব ৰেশনাল নম্বৰ আশা কৰোঁ তোমালোকে এডুকেশন বুজি পালা তো ইয়াৰ উত্তৰ হ'ব দুও পৰিমেয় আৰু পূৰ্ণ সংখ্যা কাৰণ 1 টো পৰিমেয় সংখ্যা হয় এজ ওয়েল এজ পূৰ্ণ সংখ্যা হয় আশা কৰোঁ এটো বুজি পালা তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা x আৰু y লসাগু l আৰু গোসাউ h হলে এ নম্বৰ অপচন দিয়া আছে x lh/y xh ly c number xl ys আৰু d number y x/কি hl তো এইটো কৰিবলৈ আমি আগত যেটো ৰিজাল্ট জানিলো সেই ৰিজাল্টটো লাগিব কি ৰিজাল্টটো যে লসাগু পূৰণ গোসাউ সংখ্যা দুটাৰ মই শৰ্ট ফৰ্ম লিখিছো সংখ্যা দুটাৰ পূৰণফল ইয়াতে চোৱা ইয়াতে আমাক লসাগু কিমান দিয়া আছে লসাগু দিয়া আছে আমাক l কোৱেশ্চনটো তোমালোকে যে ভালকৈ চোৱা লসাগু কিমান দিয়া আছে আমাৰ l দিয়া আছে হয় না নহয় তো লসাগু দিয়া আছে আমাক l দিয়া আছে আৰু গোসাউ আমাক কিমান দিয়া আছে h দিয়া আছে হৈ গল আৰু সংখ্যা দুটা কি দিয়া আছে এটা আছে x আৰু এটা আছে y এটো বুজি পালা এটা দিয়া আছে x আৰু এটা দিছে y আমাক লসাগু l বুলি দিয়া আছে আৰু গোসাউটোক আমাক h বুলি দিয়া আছে আৰু সংখ্যা দুটাৰ পূৰণফলটো এটা সংখ্যা দিয়া আছে x আৰু এটা দিছে y তো দুটা সংখ্যাৰ পূৰণফল যেটো সেইখন আমি xy লিখিব পাৰো সো তাৰ পিছত কি কৰিম কেনেকুৱা হল এনেকুৱা হল কোনটো পালো এইটো পালো যে l পূৰণ h কিমান পালো x y পালো এতিয়া চোৱা এতিয়া আমি যদি এইটো অলপ ক্যালকুলেশন কৰো কি পাম ইয়াতে চোৱা y টো ইফালে কি হৈ আছে পূৰণ হৈ আছে তো ইফালে আমি কি হৰণ কৰিব পাৰিম তো ইয়াতে আমি লিখিব পাৰিম এইটো ls লিখিব পাৰিম পূৰণ হিচাপে লিখিব পাৰিম আৰু কি হ'ব y টো আমি তলত দিব পাৰিম তো ইয়াতে x থাকিব তো আমি ইয়াৰ পৰা x ৰ মানটো কি পাম ls/y পাম তো ইয়াতে চোৱা এইটো যদি আমি চাও আমাৰ এইটো a নম্বৰ অপচন আছে x ls/y a নম্বৰ অপচন আছে তো এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ আশা কৰোঁ এইটো বুজি পালা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে 3√8 plus 3√27 plus 3√64 ৰ মান হ'ব সো ইয়াতে আমাক এইটোক যদি আমি ভঙাই লিখো কেনেকৈ লিখিব পাৰিম 2 পূৰণ 2 লিখিব পাৰিম হয় না নহয় 2 2 4 4 2 8 আৰু 27 ক যদি আমি ভগাই লিখো কেনেকৈ লিখিব পাৰিম 3 পূৰণ 3 3 3 9 9 3 27 সেম আমি যদি 64 ক ভগাই লিখিব লাগে 64 ক যদি আমি ভগাই লিখিব লাগে আমি কেনেকৈ লিখিব পাৰিম 4 পূৰণ 4 4 4 4 4 16 16 4 64 এতিয়া চোৱা
এইটক যেহেতু আমি 3টা 2 লিখিব পাৰো সেই কাৰণে ইয়াৰ পৰা কি আহিব 2 আহিব প্লাস যেহেতু আমি √27 ক কি 3টা 3 লিখিব পাৰো তো ইয়াৰ পৰা কি হ'ব এটা 3 আহিব আৰু ইয়াৰ পৰা কি আহিব এটা আমাৰ কি আহিব 4 আহিব হয় না কাৰণ 4 আমি 3টা লিখিব পাৰো সেই কাৰণে ইয়াৰ পৰা কি হ'ব এটা 4 আহিব তো এই 3টা যদি আমি যোগ কৰো 3 আর 2 5 5 আর 4 9 তো ইয়াৰ কারেক্ট উত্তৰটো কি হ'ব অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ কোশ্চনটো চোৱা কি দিয়া আছে তলৰ কোণটো অপৰিমেয় সংখ্যা চোৱা এ নম্বৰটো কি আছে এটো পৰিমেয় সংখ্যা হয় কাৰণ কি 2/1 তো এটো p বাই q আকারে লিখিব পাৰো এটো কি হয় পৰিমেয় সংখ্যা হয় তো এটো হ'ব অপৰিমেয় নহয় 2 নম্বৰ এটো পৰিমেয় সংখ্যা হয় না নহয় আৰু তোমালোকে যে চোৱা এটো পৰিমেয় সংখ্যা হয় কিন্তু পাইটো কি হয় এটা অপৰিমেয় সংখ্যা হয় এতিয়া ক'ব পাৰিবা তোমালোকে এইটো কিয় আমাৰ মানে পৰিমেয় সংখ্যা হয় কাৰণ এটোক আমি এনেকৈ লিখিব পাৰো চোৱা এটোক আমি এনেকৈ লিখিব পাৰো 64 ক আমি 1 divided by √8 স্কয়ার লিখিব পাৰো এতিয়া চোৱা এই ৰুটটোৰ লগত স্কয়ারটো কটাকটি গল তো কিমান থাকিল 1/8 তো 1/8 এটা কি পৰিমেয় সংখ্যা তো ইয়াতে তিনিটা পৰিমেয় সংখ্যা a b আৰু d এই তিনিটা হল পৰিমেয় সংখ্যা তো ইয়াত অপৰিমেয় সংখ্যা কোনটো হ'ব অপশন নম্বৰ সি পাই এটা অপৰিমেয় সংখ্যা যদিও আমি পাইৰ মানটো 3.14 বুলি ধৰো এটো উলাই গৈ থাকে আৰু হনা নহয় সো পাইটো এটা কি অপৰিমেয় সংখ্যা কোশ্চনটো চোৱা কি দিয়া আছে -2/3 to the power 4 এর মান হবো the value of -2/3 is তো এটো কি হবো সোয়া এটো 4 হবো ইংলিশ মিডিয়ামত এটো নোটেল তো এটো কি হবো 4 হবো এতিয়া যদি আমি এটো কৰো কি হবো ভাল কইছো তো আমি এটা জানো যে পাওয়ার 2 যদি আমার যুগ্ম সংখ্যা হয় তেনহলে -2 কি হয় উঠি যায় আমাক দিয়া আছে -2/3 to the power 4 হনা নহয় ইয়াতে সোয়া 2 যদি আমি 4টা পূরণ কৰো আমি কিমান পাম আমি পাম 2 দুগুণ 4 4 দুগুণ 8 দুগুণ 16 16 পাম আৰু 3টা 3 যদি আমি 4টা পূৰণ কৰো কিমান পাম 81 পাম কিমান পাম 81 পাম আৰু কি হ'ব -2 উঠি যাব কিয় কাৰণ পাৱাৰটো কি যুগ্ম সংখ্যা তো ইয়াৰ উত্তৰটো কি হ'ব 16/81 এটো কত আছে অপশন নম্বৰ সি 16/81 অপশন নম্বৰ সি আছে তো এটো হ'ব আমাৰ শুদ্ধ উত্তৰ 9 নম্বৰ কোশ্চনটো চোৱা কি দিয়া আছে 2√3 divided by √27 হল তো এ নম্বৰ দিয়া আছে এটা অপৰিমেয় সংখ্যা বি নম্বৰ এটা অখণ্ড সংখ্যা সি নম্বৰ এটা পৰিমেয় সংখ্যা আৰু ডি নম্বৰ এটা স্বাভাৱিক সংখ্যা তো তোমালোকে প্ৰথমতে কি কৰিবা 2√3 আৰু তলত কিমান আছে তুমি সাইটো লিখিছো চোৱা ইয়াতে কি আছে 2√3 আৰু ইয়াতে কি আছে √27 হয়নে নহয় এতিয়া তোমালোকে প্ৰথমতে কি কৰা √27 টো ভগাই লোৱা তো 27 ক যদি তোমালোকে ভগোৱা কেনে কি হ'ব কি হ'ব 3 দিয়া ভগাই দিয়া 9 3 গুণ 27 3 3 9 তো 3 কেইটা পাবা 3টা পাবা 3 কেইটা পাবা 3টা পাবা তো তোমালোকে এটো কেনেকৈ লিখিব পাৰা 3 যেটো 3টা পালা তো এটো কেনেকৈ লিখিব পাৰা 3√3 লিখিব পাৰা 3√3 লিখিব পাৰা তো ওপৰত কিমান হল 2√3 আৰু তলত কিমান হল 3√3 এতিয়া চোৱা √3 কটা গল তো কিমান হ'ব 2/3 তো 2/3 এটা কি পৰিমেয় সংখ্যা কাৰণ এইটো p বুলি যদি আমি ধৰো আৰু এইটোক যদি আমি q বুলি ধৰো তেনহলে 2/3 টোক আমি p/q আকাৰত লিখিব পাৰিলো তো এইটো এটা কি হ'ব আমাৰ পৰিমেয় সংখ্যা তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ সি এটা পৰিমেয় সংখ্যা আশা কৰোঁ তোমালোকে আজি ভিডিওটো যেখিনি কোশ্চেন তোমালোকক কৰালো তোমালোকে বুজি পালা যদি কিবা বুজি পোৱা নাই তোমালোকে আকৌ এবাৰ ভিডিওটো চাবা নহলে তোমালোকক আমাৰ সেই হোৱাটসঅ্যাপ গ্ৰুপত তোমালোকে আমাক সুধিব পাৰা সো আজি ভিডিও ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ কাৰণে তোমালোকক সবকে ধন্যবাদ জনাইছো